লাগিব টাটা কোম্পানীত আমাৰ অকল কেইটামান চাকৰি কৰিব লাগে বাকী লেবাৰ চাকৰি কেইটামান পোৱা যায় কিন্তু যদি আপোনালোকক এটা কথা কওঁ এই পথাৰডৰা যদি সঁচাকৈ খেতি কৰাব খেতি মানে এতিয়া নিচিনাকৈ আৰু গৰুৱে খেতি কৰিবলৈ দিন গ'লাও আমি যদি চৰকাৰ কৰোঁ মই আপোনালোকক কথা দি গৈছোঁ এইবাৰ যদি ২৬ত চৰকাৰ কৰোঁ যদি মই নিজে চৰকাৰত থাকোঁ তেতিয়াহ'লে ফাৰ্ষ্ট কি কাম কৰিম ১ নম্বৰ কাম কৰিম যে চব পথাৰত পানী দি দিম বানপানীৰ পৰা পথাৰকেইডৰা ৰক্ষা কৰি দিম এইটো মোৰ দায়িত্ব হ'ব খাজনা যিহেতু চৰকাৰক দিয়ে গতিকে চৰকাৰে মাটিৰ বানপানীৰ পৰা ৰক্ষা কৰিবই লাগিব এইটো নিয়মেই বানপানীৰ পৰা ৰক্ষা কৰি দিম পথাৰত পানী দি দিম আৰু তাৰ পাছত খাজনা চবকে ফ্ৰী কৰি দি দিম গাঁৱে গাঁৱে 2খন বা 3খন ট্ৰেক্টৰ দিম চবেই খেতি কৰিব লাগিব যদি খেতি কৰে তেতিয়াহ'লে মাটিডৰাৰ খাজনাটো ফ্ৰী আৰু যদি খেতি নকৰে তেতিয়াহ'লে সেইডৰা মাটিত 5 গুণ খাজনা বনাব খেতি নকৰে পেলাই পেলাই নহ'ব হয় নে নহয় ভাং খাই গৈ থাকিলে নহ'ব খেতিৰ মাজতো ভাং খাই যদি খাব যি হ'ব হ'ব হয় নে হয়নে গতিকে একদম 1 নম্বৰ কামটো হ'ব লাগিব সঁচাকৈ অসমীয়া মানুহ ধনী হ'বলৈ হ'লে পথাৰবিলাক পুৰা সেউজীয়া হ'ব লাগে তেতিয়াহ'লে 3বাৰ খেতি কৰিলে চব মানুহে খাবলৈ পাব 2 নম্বৰ কি কৰিম জানে নাই যদি আমি চৰকাৰ কৰোঁ এইবাৰতো বিজেপি পৰুৱাম শপত খাই আছে মই ২৬ অক্টোবৰৰ পৰা 2024ৰ ২৬ অক্টোবৰৰ পৰা ঘৰৰ পৰা ওলাইছোঁ একদিনো ঘৰলৈ যোৱা নাই 2026 চনৰ ইলেকশ্যন শেষ কৰিয়ে মই ঘৰলৈ যাওঁ বিজেপি পৰুৱাবৰ কাৰণে মই ধৰিছোঁ আৰু মই জানো কালি ৰাজীৱ বতীয়াৰ মিটিঙতো দেখিছোঁ একদম অসমীয়া মানুহে আমাক পুৰা ভাল পায় কিন্তু আমি একদম অসমীয়া মানুহবিলাকৰ মাজত সোমাই লৈ কথাবিলাক বুজাব নোৱাৰাৰ কাৰণেহে এতিয়ালৈকে খেলি মেলি হৈ আছে আমাৰ নেতাবিলাকে কাম নকৰে একদম বিজেপি কংগ্ৰেছৰ মানুহবোৰে ৰাতিপুৱা উঠাৰ লগে লগে ইফালে জাল দি থাকিব আপুনি মানুহ আহি দালাল আহি সোমাই মাইকী মানুহৰ লগত কথা বতৰা পাতি চাহ খাই একদম আঠা বটালকে